পাকঘৰটো নেদেখুৱাম মানে ভগা চিগা পাকঘৰ দেখুৱাবই লাগিব। জুই খুৱাই গেছ এটাও নাই তাক পানী দিবলৈ। তেল দিলে অকণমান। পিঠা বনোৱা তেল। কিপন ৰান্ধনি বোলে বনাব পাৰ মাংস, আলু ভাজা। ৰান্ধনি কিপন। এইফালে খাম খাম বুলি থম পাম মদন গোপাল হৈ বহি আছে। এওঁ এজনী একেই। খোজনীয়াক দেখুৱাব লাগিব। থম থম মদন গোপাল বাইদেউ খাম বুলি ৰখি আছে। জিভাৰ পানী ওলাই গৈছে। পাৰ মাংস খায়ে পোৱা নাই বোলে। ৰান্ধনীয়ে এয়া বনাই চুম। এতিয়া ইয়াত দিব তোমাৰ গাহৰি মাংস। চৰি পিঁয়াজ। এয়া হৈ গ'ল পিঁয়াজ। মুখখন চাই যেতিয়া তেল পৰি গৰম তেল পৰিব কথা কোৱা ষ্টাইল মুখত হাঁহি দেখা পাৰ মাংস খাবলৈ পাব। গৰম তেল পৰি মুখৰ একদম কথা কোৱা ভাত বদলি হৈ যাব। মুখৰ হাঁহি চোৱা ইহঁতৰ পাৰ মাংস খাব পাব। মুখৰ হাঁহি চোৱা পাৰ মাংস খাব। তাৰপিছত পাৰ মাংস দিব। এইফালে ফেন চলি গ'ল। আমাৰ ছোৱালী শুই গ'ল। বেচেৰি পাৰ মাংস খাম খাম বুলি শুই গ'ল। ৰান্ধনী ক'ত? পিঁয়াজ বনাই হেৰি কৰি ৰান্ধনী নাই। ৰান্ধনী গ'ল বাহিৰত। সেই ৰান্ধনী ঘূৰি ফুৰিছে। কি হ'ব? পাৰ মাংস খাবি নাই? অ' মাই গড, কিয় নোখোৱা? আগতে ইমান ৰাক্ষস, আজি নোখায়। কি কি দিলি আৰু? এইফালে বনোৱা দেখুৱাম বুলি আহিছিলোঁ। মাংস দি আজৰি নহ'ব। ৰান্ধনীয়ে বনাব নাজানো যে পটাপট বনাইছে। কেমেৰামেন আহি নোপোৱা আগতে পাৰ মাংস নোখোৱা ল'ৰাটো।